হাই হাই গাইজ, আসসালামু আলাইকুম। মই বৰ্তমান শ্বিলং আছোঁ। ৰাতি মোটামুটি 1টা বাজে। মই ইয়াতে 11টা বজাত আহি পেলাই শ্বিলং নেগ্ৰিমছ হস্পিটেলত আহি পেলাই পাইছোঁ। এই দাদাজনৰ আব্বাক লৈ আহিছিলোঁ। আজি বা কিছুদিন আগত নেগ্ৰিম হস্পিটেলত আনি পেলাই পেচেণ্টটো এডমিট কৰাইছিলে। মোটামুটি মই যেতিয়া সেইটো সময়ত আনিছিলোঁ বহুত প্ৰব্লেম আছিলে। এতিয়া অকণমান আৰাম হৈছে। কিন্তু গাইজ, কিবা লাঞ্চৰ ডিফেক্ট। আপোনালোকে এই তেখেতৰ আব্বাৰ কাৰণে দোৱা কৰিব, যাতে পেচেণ্টটো ভাল হয়, যাতে ঘৰতে ভালে ভালে যাব পাৰে। কিন্তু গাইজ, আৰু এটা কথা, আমি ইয়াতে আহি পেলাই মোটামুটি 2 ঘণ্টা আমি ৰুম বিচাৰিছোঁ, ৰুম পোৱা নাই। ডক্টৰে পেচেণ্টটো এডমিট দিয়া নাই। এই পেচেণ্টটো এডমিট মোটামুটি 13 তাৰিখে বোলে কিবা পৰীক্ষা কৰি পেলাইহে এডমিট দিব। ইমান দিন ইয়াতে থাকিব। আপোনালোকে সিহঁতৰ কাৰণে খাছ কৰি দোৱা কৰিব, যাতে সিহঁতে ভালে ভালে ইয়াতে চলিব পাৰে, থাকিব পাৰে। ইনশাল্লাহ দোৱা কৰিব। আৰু আমাৰ কাৰণে দোৱা কৰিব, যাতে আমি ইয়াতে সিহঁতক ধুনীয়াকৈ দি পেলাই আমি যাতে নগাঁৱলৈ ভালে ভালে যাব পাৰোঁ, ইনশাল্লাহ। গাইজ, আমি ফাইনেলি আহি পেলাই নেগ্ৰিম হস্পিটেলত সোমাইছোঁ। আমি 2 ঘণ্টা ধৰি ৰুম বিচাৰি আছিলোঁ। মোটামুটি ৰুম পাই গ'লোঁ। এতিয়া ৰুম পাই পেলাই আমি নেগ্ৰিমছত আহি পেলাই পেচেণ্টটো ইয়াতে উঠাম। গাইজ, পেচেণ্টটো উঠাই পেলাই আমি ধুনীয়াকৈ পেচেণ্টটো ৰুমত নি পেলাই ধুনীয়াকৈ ৰুমত সোমাই দি থৈ পেলাই আমি নগাঁৱলৈ ওলাই যাম, ইনশাল্লাহ। আপোনালোকে দোৱা কৰিব, যাতে আমি ভালে ভালে চলিব পাৰোঁ, আৰু এনেকুৱা পেচেণ্ট যাতে এনি টাইম আমি টানিব পাৰোঁ। আমাৰ কাৰণে দোৱা কৰিব, আৰু খাছ কৰি পেচেণ্টৰ কাৰণে দোৱা কৰিব, যাতে এই পেচেণ্ট ভাল হৈ পেলাই যাতে ঘৰত যাব পাৰে। চবৰে যাতে মনৰ আশা পূৰ্ণ হয়, ইনশাল্লাহ। আপোনালোকে মোৰ ভিডিঅ' যদি ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব গাইজ। জয় হিন্দ।